নিশ্চয়টিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে ফ্ৰেন্ডছ আজি মই আপোনালোকৰ বাবে কিছুমান প্ৰিন্টিং কৰা কাপোৰ কিছুমান কটনৰ শেয়াৰ কৰিম বুলি ভাবিছো কেনে ধৰণে কৰিছো আপোনালোকে চাকচোন যদি কোনোবাই অৰ্ডাৰ কৰো বুলি ভাবে কৰিব পাৰে মোক কমেন্ট দিলে হল মই নিশ্চয় আপোনালোকক তেতিয়া নম্বৰটো দি দিম আৰু এয়া চাকচোন ফ্ৰেন্ডছ মই পিন্ধি থকা কানফুলিযোৰ কাপোৰযোৰ লগত মিলি গৈছে কেনেকৈ এয়া মই বনাইছিলো নিশ্চয় আপোনালোকক পিছৰটো ভিডিঅ'ত কানফুলিৰ ভিডিঅ' দিম আপোনালোকে চাই থাকিব আৰু মৰম দিব আগলৈ আগবাঢ়ি যোৱাত তেনেহলে ফ্ৰেন্ডছ চাই থাকক ফ্ৰেন্ডছ আজি মই আপোনালোকৰ বাবে লৈ আহিছো এয়া বিভিন্ন ধৰণৰ কটন কাপোৰত কৰা স্ক্ৰীন প্ৰিন্টিং আৰু বিভিন্ন ভিডিঅ'ত আপোনালোকে মোৰ দেখি আহিছে আৰ্ট এণ্ড ক্ৰাফটৰ লগতে ফেব্ৰিক প্ৰিন্টিং কৰা স্ক্ৰীন প্ৰিন্টিং মিক্স পাট কাপোৰত বহু কেজুৰ দেখুৱালো আৰু আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো এয়া কটন কাপোৰত ধুনীয়া ফুলেৰে স্ক্ৰীন প্ৰিন্টিং কৰিছো আৰু এইখন স্ক্ৰীনৰ ফুলটো মোৰ ভাল লাগিছে আৰু মোৰ ভাল লগা কেইটামান ফুলেৰে কেইটামান ডিজাইন দিছো হয়তো কাৰোবাৰ সুবিধা হ'ব পাৰে সেই আচলতে ইয়াতে শেয়াৰ কৰিছো ফ্ৰেন্ডছ এয়া চাকচোন গ্ৰীন কালাৰত ব্ল্যাক দিছো আৰু এই পা ফুলেৰে দি দিয়া লগে লগে চাদৰখন মেখেলাখন বৰ ধুনীয়া লাগিছে দেখিবলৈ নহয়নে আৰু ঠিক সেইদৰে এইটো এটা হালধীয়া কাপোৰৰ মানে কটন কাপোৰৰ চাদৰ মেখেলা সেট আৰু এইটোতে মই এয়া ব্ল্যাক কালাৰটো দিছো এইখন স্ক্ৰীনেৰে আৰু চাকচোন কিমান ধুনীয়াকৈ উজ্জ্বল হৈ উঠিছে আৰু দেখিবলৈ ভাল লাগিছে নহয়নে ভাবিলো ভিডিঅ' আকাৰে ইয়াতে শেয়াৰ কৰি ৰাখো কেতিয়াবা কাপোৰবোৰ বনাই থলে কোনোবাই গ্ৰাহকে আহি লৈ যায়হি মোৰ তাত মানে তাৰ চেম্পলটো নাথাকে সেইকাৰণে ভাবিলো ভিডিঅ' আকাৰে ইয়াতে সাঁচি ৰাখো ফ্ৰেন্ডছ এয়া চাকচোন ইমান ধুনীয়া লাগিছে মেখেলাখন ঠিক সেইদৰে গুলপীয়া এয়া কটন কাপোৰৰ সেট এটা এখন মেখেলা তিনটা পাৰি দিছো আৰু এইখন হৈছে চাদৰ মাজত বেছি দিয়া নাই পাতলকৈ দিছো ঠিক সেইদৰে বগা সেট দুযোৰ কৰিছিলো এটা ৰঙা ৰং দিছিলো আৰু স্ক্ৰীন প্ৰিন্টিংৰ কালাৰবোৰ আপোনালোকে জানে ৰিডিউচাৰ চিনি পাইছে আগৰটো ভিডিঅ'ত দেখুৱাইছো খালি অকনমান সাৱধান হলে ধুনীয়াকৈ স্ক্ৰীন প্ৰিন্টিংৰ কাপোৰ এনে ধৰণে কৰি উলিয়াব পাৰি মানে এটাই মন কৰিব লাগিব যাতে স্ক্ৰীনৰ পৰা হাতত ৰং লাগি কাপোৰত লাগি নধৰে বা স্ক্ৰীনসমূহ সাফা কৰি লোৱাটো প্ৰয়োজন আৰু স্ক্ৰীন প্ৰিন্টিং কৰোতে সাৱধানখিনি হলে মানে ধুনীয়াকৈ কাম কৰিব পাৰি এয়া চাকচোন মোৰ কোটো অকনো এটা ফুটো লগা নাই আৰু কাপোৰযোৰ কিমান ধুনীয়া হৈছে চাকচোন নামঘৰ বা এনেকুৱা পূজা যাবলৈ এনেকুৱা বগা কাপোৰবোৰ খুবেই ভাল লাগে নহয়নে আৰু বহুতে মোক অৰ্ডাৰ কৰিছে দি আছো অৱশ্যে কাবাক আৰু মই মাজতে আমাৰ ইউটিউবৰ ফ্ৰেণ্ড এগৰাকীকো দি পঠাইছো ঠিক সেইদৰে ফ্ৰেন্ডছ এয়া চাকচোন পিংক কালাৰ এযোৰ কটন কাপোৰ ইয়াতে বুটাটো এই বুটাটো চাদৰখনৰ গোটেই কাপোৰযোৰত দি দিছো ঠিক সেইদৰে ফ্ৰেন্ডছ এযোৰ কাপোৰ কটনৰ ইয়াত ক'লা ফুল দিছো এইটো ৰঙা ফুল দিছো আৰু ফ্ৰেন্ডছ এই কাপোৰযোৰ মই স্ক্ৰীন প্ৰিন্টিংই কৰিছিলো ইয়াৰ সবিশেষ মই পিছৰ ভিডিঅ'ত আপোনালোকক বুজাম আৰু এয়া চাকচোন স্ক্ৰীন প্ৰিন্টিং কৰি পেলাই ইয়াতে অকনমান ফেব্ৰিক প্ৰিন্টিং কৰি দিয়াৰ লগে লগে কাপোৰযোৰৰ উজ্জ্বলতাটো আৰু বাঢ়ি গৈছিল আৰু ইমান ধুনীয়া লাগিছে চাকচোন এয়া স্ক্ৰীন প্ৰিন্টিং আৰু মানে ফেব্ৰিক প্ৰিন্টিং মিক্স কৰি পেলাই এই কাপোৰযোৰ কৰিছিলো আচলতে ফ্ৰেণ্ড স্ক্ৰীন প্ৰিন্টিংৰ মানে সোণালী ৰংটো মোৰ ৰৈ গৈছিল ৰৈ যাওঁতে মই ভাবিলো ইয়াৰ ওপৰতে এনেই মাৰি থওঁ ফুলটো পাই যোৱাৰ পিছত মই ইয়াতে আকৌ ফেব্ৰিক প্ৰিন্টিং কৰি কাপোৰযোৰ জিলিকাই তুলিছিলো সঁচাকৈ ভাল লাগিছে নহয়নে ফ্ৰেন্ডছ আৰু কাবাক লাগিলে ক'ব পাৰে এনেকৈ মানে সিম্পল আৰু গোসাই ঘৰ যাবলৈ বা ঘৰত সকাম পাতিলে এনেকুৱা কাপোৰবোৰ পিন্ধি খুবেই ভাল লাগে নহয়নে আৰু ভাবিলো ইয়াতে শেয়াৰ কৰো আৰু আপোনালোকো চাওক কেনেকুৱা লাগিছে আৰু আগতেতো দেখিছে এয়া স্ক্ৰীন প্ৰিন্টিং কৰা কাপোৰ কটনৰ এয়া ৰঙাযোৰো কৰিছিলো এনেকৈ মাজে মাজে মন গলে কৰো কোনোবাই অৰ্ডাৰ দিলেও কৰি দিও আৰু এনেকৈ কৰি আছো ককচোন কাপোৰখিনি কেনেকুৱা লাগিছে এয়া কটনত কৰা কাপোৰ বিভিন্ন ধৰণৰ কাপোৰ কৰি আছো আৰু অৰ্ডাৰো পাইছো কিছুমান নিজৰ কাৰণে কৰিছো আজিলৈ আহিছো পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছো নমস্কাৰ